বন্ধু বান্ধৱীসকল, আজি মই আমলখিৰ আচাৰ বনাম। এয়া আমলখি সিজাই লৈছোঁ। এয়া হৈ গ'ল, আমলখিখিনি ফাটি গ'ল। আহকচোন আমি পাকঘৰত যাওঁ। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ' চাই আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এয়া মই তেল গৰম কৰিছোঁ, তাতে পাঁচফোৰণ দিছোঁ, আমলখিখিনি বহাই লাৰিছোঁ। আমলখিখিনি ৰঙচুৱা, আমলখিখিনি অলপ ৰঙচুৱা আছিল, সেইকাৰণে আমলখিকেইটা অকণমান ৰঙচুৱাখন দেখা গৈছে। এয়া উহাই শুকাই থৈ দিয়া হৈ আছে, পানী নোহোৱা হৈ আছে। ইমান নাভাজিলেও হ'ল, তেলটো বহুত গৰম হৈছে। এতিয়া নিমখ দিম। নিমখ অকণমান মানে উহাওতে দিছিলোঁৱে নিমখ, এতিয়া কম পৰিমাণে দিম নিমখ। এতিয়া হালধি কম পৰিমাণে দিম। এতিয়া আমি ভিনেগাৰ দিম, আচাৰ পৰিমাণ হিচাপে দিম। এই কৰচখনেৰে 2 কৰচ দিম। কৰচখনেৰে 2 কৰচ দিলোঁ, সৰু কৰচ। ভিনেগাৰখিনি মই দি দিলোঁ। এতিয়া অলপ লৰাই দিম। গেছ নুমোৱাৰ পিছত ভিনেগাৰখিনি দিব লাগে। গেছ জ্বলি থাকোঁতে দিব নালাগে, মানে আচাৰখিনি হোৱাৰ আগমুহূৰ্তত দিব লাগে। এতিয়া আমি গোটেইখিনি অকণমান লৰাই দিম। ভিনেগাৰ দিলে এটাই ভাল, মানে আচাৰটো মজিত যোৱাত সহায় কৰে আৰু ভালে থাকে, মানে বছৰ বছৰ ধৰি আচাৰখিনি। এতিয়া আমি জিৰাখিনি দিম। এতিয়া মই আচাৰখিনি ভৰাম।